গুমুঠা গাঁৱৰ স্বনিৰ্ভৰ দীপক দাস বেতৰ সামগ্ৰীৰে বজাৰ দখল কৰিছে। নগাঁৱৰ গুমুঠা গাঁৱৰ এইজন যুৱক প্ৰকৃতাৰ্থত এক আদৰ্শ। দীৰ্ঘদিন ধৰি নীৰৱ সাধনাৰে তেওঁ কেৱল নিজেই স্বনিৰ্ভৰ হৈ উঠা নাই, বৰং ইয়াৰ জৰিয়তে তেওঁ অসমৰ অৰ্থনীতিকো সমৃদ্ধ কৰি তুলিছে। ৩২ বছৰ পূৰ্বে দীপক দাসৰ পিতৃয়ে নিজ ঘৰতে গঢ়ি তুলিছিল বেতৰ সামগ্ৰী নিৰ্মাণৰ এক উদ্যোগ। পিতৃ স্থাপিত সেই উদ্যোগত সাৰ পানী যোগাই দীপক দাসো ইয়াৰ সৈতে জড়িত হৈ পৰে। তেওঁৰ নিপুণ হাতৰ পৰশত বেতৰ সোফা সেট, মুঢ়া, ঘৰত সজোৱা বিভিন্ন সামগ্ৰী আদি আজি সৰ্বজনৰ দ্বাৰা সমাদৃত। দীপক দাস আজি এজন গৰ্বিত যুৱক, কাৰণ তেওঁৰ হাতত নিখুঁত নিতুল হৈ উঠা আকৰ্ষণীয় সোফা সেট, ঘৰুৱা সামগ্ৰী আদিয়ে গুৱাহাটীকে ধৰি গোলাঘাট, নগাঁও, লংকা তথা ডিফু আদিত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। কৰ্মবিমুখ বুলি সততে অভিযোগ উঠা অসমীয়া যুৱকৰ বাবে দীপক দাস আজি এক ব্যতিক্ৰম হৈ উঠিছে। দীপক দাস মোৰ নাম। আপোনাৰ গুমঠা গাঁও নগাঁও ডিষ্ট্ৰিক্ট। তেতিয়া মানে তো দেউতাৰ দিনৰ পৰা চলি আছিলে। তেতিয়া ধৰক ব্যৱসায়টো অলপ সৰু সুৰা আছিলে। এতিয়া ধৰক আমি যেতিয়া কৰিব আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা অলপ মানে অলপ ডাঙৰ কৰিছে। তো মই নিজে কৰা ধৰক এতিয়া আপোনাৰ ৩২ বছৰ ৩৫ বছৰ তেনেকৈ চলি আছে। বস্তুবিলাক ধৰক তেনেকৈ আমি ধৰক বনাই আপোনাৰ হ'লচেলো কৰোঁ, ৰিটেইলতো চেল কৰোঁ। তো আপোনাৰ কিছুমান লোকেল কাষ্টমাৰ আছে ধৰক ইয়াতো আহি অৰ্ডাৰ দি যায়, বা আমি হ'লচেল দিব হ'লে গোলাঘাট, গুৱাহাটী বা ডিফু, লংকা তেনেকৈ মানে ৰংপুৰ মানে আছে কেইবাটাও কাষ্টমাৰ তেনেকৈ বিচাৰে, তেনেকৈ দিয়া হয় বস্তুবিলাক। ৭-৮জন নিচিনা আছে কৰ্মচাৰী, নিজেও কৰোঁ বা কৰ্মচাৰী ৭-৮জন আছে। কৰি আৰু ব্যৱসায়টো হ'ল বেলেগ বস্তু, কিন্তু ব্যৱসায় কৰিম বুলিও যদি কোনোবাই ভাবে তেতিয়াহ'লে ব্যৱসায়ৰ ওপৰতো মানে ভাল ঘটিব পাৰে বা চলি যাব পাৰে। কৰ্ম যদি নিজে ভাবে যে নাই মই কৰ্ম কৰি চলি যাম, চাকৰিটো কোনোবা কেতিয়াবা পাব, শিক্ষা দীক্ষা থাকিলে সেইটো হ'ল বেলেগ কথা, কিন্তু শিক্ষা আছে বুলিতো বহি থাকিতো কাম নাই। তো যিকোনোতো কাম বলতেতো বহুত কামেই আছে দুনিয়াত। তো এতিয়া নিজে কিবা এটা কৰি চলি থাকিলেই হ'ল, বা চলিবলৈ বিচাৰিলে ধৰক তেতিয়া ধৰক অসুবিধা নাহে। যদি ভাবে যে নাই মই কৰ্ম কৰি চলিম তো আহিব লাগে ওলাই, আৰু যদি ধৰক নাই চাকৰিয়ে কৰিম তো বহি থাকিলেতো যেতিয়া পাবতো পাব। আৰু তেনেকৈ যে সবে যে চাকৰি পাবতো এনেকুৱাতো কথা নহয় যে শিক্ষা আছে বুলি যে সবে পাব, তেনেকুৱাতো বহুত মানে ল'ৰা ছোৱালী যেনেকৈ বহুত বহি আছে ধৰক শিক্ষা দীক্ষা থকা অৱস্থাটো। নগাঁৱৰ পৰা আনোৱাৰ হাজৰিকাৰ ৰিপৰ্ট, লাইভ আছাম।